উচ্ছেদক লৈ এবাৰ মন্তব্য কৰিছে এআইডিএফে সাপৰৰ উচ্ছেদক লৈ যেটো সময়ত ৰাজ্য চৰকাৰে আদানী গ্ৰুপক তাপবিদ্যুৎ প্ৰকল্প কৰিবলৈ সেই মাটিখিনি দিছে সেই সময়তে ধৰ্মীয় সংখ্যালঘু সকলক লৈ ৰাজনীতিত দীৰ্ঘদিন ধৰি বৰ্তি থকা এআইডিএফ এবাৰ গৰজি উঠিছে এআইডিএফে কেইবাটাও মন্তব্য কৰিছে কেনেদৰে উচ্ছেদ চলিছে সেই আমি প্ৰথমতে আপোনালোকক দেখুৱাইছো আজিৰ দিনটোত কেনেদৰে উচ্ছেদ অভিযান চলিছে এই উচ্ছেদৰ পৰৱৰ্তী সময়ত এই উচ্ছেদৰ পিছত উচ্ছেদক লৈ যেটো সময়ত উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে প্ৰতিবাদ সাব্যস্ত কৰিছে সেই সময়তে এআইডিএফে গৰজি উঠিছে এআইডিএফৰ বিধায়ক আমিনুল ইছলামে এই সন্দৰ্ভত মন্তব্য কৰিছে চৰকাৰক প্ৰত্যাহ্বান জনাইছে এই উচ্ছেদক লৈ কেহতীয়াভাৱে বহিৰাগত গোষ্ঠীক মাটি গতাই দিয়া কাৰ্যক লৈ এআইডিএফে কিছু মন্তব্য কৰিছে আমিনুল ইছলামে কি মন্তব্য কৰিছে সেয়া শুনাব বিচাৰিছো এই মুহূৰ্তত কিছুদিনৰ পৰা অসমৰ যি চৰকাৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰীয়াৰ নেতৃত্বত যি চৰকাৰ এই চৰকাৰক অসমৰ ভূমি নীতিলৈ যি সমস্যা এই সমস্যাটো তেখেতে মাৰাত্মকভাৱে ভূমি সংশোধনৰ নামত ভূমিৰ ওপৰত যি অত্যাচাৰ ইয়াত চলাই আছে এইটো কিন্তু সকলো দৃষ্টিগোচৰ হৈছে আজি বিভিন্ন সময়ত আমি দেখিছোঁ এই চৰকাৰ অহাৰ পিছৰ পৰাই গৰুখুটিৰ উচ্ছেদ হ'ল গৰুখুটিৰ উচ্ছেদৰ পিছত কি হৈ আছে গৰু চৰৰ ঘটনা সব আপোনালোকে জানে মানুহবিলাক আজিলৈকে কোনো ঠাইত ব্যৱস্থা কৰা নহ'ল বিভিন্ন ঠাইত অসমৰ এটা আমি নাম ধৰিব খোজা নাই আজি আপোনালোকে দেখা পাইছে সেইদিনাখন মানে আমাৰ হাছিলা বিলত হ'ল সেইদিনা আমাৰ গুণগুণৰ তাত আমাৰ লখিমপুৰত যিটো হ'ল আজি আমাৰ সাপৰত যি হাজাৰ হাজাৰ বিঘা মাটি উচ্ছেদ কৰি আছে আমাৰ কথা হ'ল যে অসমৰ মাটি যদি কৰবাত দিবৰ প্ৰয়োজন আছে তাত এটা ছিষ্টেম থাকিব লাগে এনেকুৱা স্বৈৰাচাৰীভাৱে অমানৱিকভাৱে অসাংবিধানিকভাৱে মানে আনকনষ্টিটিউশ্যনেল ইলিগেল আৰু আমাৰ ইনহিউমেন ৱে যি হিচাপত মানে ইভিকশ্যন চলি আছে উচ্ছেদ চলি আছে এই উচ্ছেদ প্ৰক্ৰিয়াত আমি সৰ্বভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চাই তীব্ৰ ভাষাৰে আমি এইটো কণ্ডেম কৰিছোঁ ষ্ট্ৰংলি কণ্ডেম কৰিছোঁ ইয়া ইনহিউমেন ইলিগেল আনকনষ্টিটিউশ্যনেল টোটেলি ভায়োলেশ্যন অফ নেচাৰেল জাষ্টিছ এই কাৰণে নেচাৰেল জাষ্টিছ ভায়োলেশ্যন হৈছে এখন কল্যাণকামী ৰাজ্যৰ বাবে নাগৰিকৰ সুৰক্ষা দিয়া নাগৰিকৰ বাসস্থান দিয়া নাগৰিকৰ খাদ্যৰ ব্যৱস্থা চৰকাৰৰ কৰ্তব্য কিন্তু এই চৰকাৰে যেনেকৈ আজিৰ দিনত উচ্ছেদ কৰি আছে আপোনালোকে দেখা পাইছে চাপৰত আমাৰ যি উচ্ছেদ চলি আছে বিলাসীপাৰাত এই উচ্ছেদ তাত মেডিমাটাৰ মাটিও আছে একশনীয়া মাটিও আছে খাছ মাটিও আছে কিন্তু সেইখিনি মানুহক বুজনি দি যিখিনি মেডিপাট্টাৰ মাটি আছে সেই মানুহখিনিক মাটিখিনি কেনেকৈ ল'ব তেখেতসকলৰ ভেলুৱেশ্যন ফিক্স হৈছে নে নাই নটিফিকেশ্যন হৈছে নে নাই তেখেতসকলৰ ভেলুৱেশ্যনটো ফিক্স কৰি তেখেতসকলৰ ব্যৱস্থা কৰা হৈছে নে নাই যিখিনি মানুহ তাত আছে তাত বেলেগ জেগাত দিয়াৰ আগত তাৰ কিবা ব্যৱস্থা কৰা হৈছে নে নাই তেখেতক কোনো ধৰণৰ বিকল্প থকাৰ ব্যৱস্থা কৰি দিয়া হৈছে নে নাই হয় চৰকাৰৰ অজস্ৰ খালী মাটি আছে কৰোবাৰ মাটি তেখেতসকলক অলপ অলপকৈ একপোৱাকৈ দি হ'লেওতো কৰিব পাৰি সিদিনাখন মুখ্যমন্ত্ৰী কৈছে য'ত বাংলাদেশী থাকে তাত উচ্ছেদ হ'বই মুখ্যমন্ত্ৰী ইষ্টাব্লিছ কৰিব পাৰিছে বাংলাদেশী বুলি সিদিনা আপুনি যিকেইটা বাংলাদেশত পঠালে সেইকেইটা কি হ'ল সেইকেইটা আজিৰ দিনত ক'ত আপোনাৰ পুছবেক পলিচি ক'ত গ'ল আপুনি অকল বাহবা লোৱাৰ যিটো ব্যৱস্থা পেপাৰৰ হেডলাইন নেশ্যনেল মিডিয়াৰ হেডলাইন দখল কৰাৰ যিটো ব্যৱস্থা এই ব্যৱস্থাই কিন্তু অসমৰ জাতীয় জীৱন শেষ কৰি আছে আজি অকল মাইনৰিটি মানুহৰ নহয় আজি কাৰ্বি আংলঙৰ জনজাতি মানুহৰ ভূমি কেনেকৈ ল'ব বিচৰা হৈছে কাক দিব বিচাৰিছে মাটিখিনি আজি আমাৰ কি কয় যিটো কোকৰাঝাৰৰ যিটো মাটি ৰামদেৱক মাটি দিব পাৰি আদানীক দিব পাৰি আম্বানীক দিব পাৰি অসমৰ হাৰে হিমুজ অসমীয়া মানুহক যুগে যুগে ইয়াত থকা ইয়াৰ নাগৰিকৰ উচ্ছেদ কৰি তেখেতসকলক মাটি দিব লাগিব কাৰ স্বাৰ্থত কাক সন্তুষ্ট কৰিব থাকিব বিচৰা হৈছে মানুহৰ একপোৱা মাটি খাছ মাটিত নদীভংগ মানুহখিনি তাত যদি খাছ মাটিত ক'ৰবাত আছে তেখেতসকলক উচ্ছেদ কৰিব লাগিব তেখেতসকলক ঘৈণীয়েকবিলাকৰ নামত কিন্তু অবাধে মাটি ল'ব পাৰি অবাধ সম্পত্তি কৰিব পাৰি তেখেতসকলে এইটোত কোনো আপত্তি নাই এইটোত কোনো আইন নাথাকে এইটোত লেণ্ড পলিচি কাম নকৰে একেটা সময়ত চৰকাৰৰ যি ব্যৱস্থা এক হাতেৰে তেখেতসকলে বসুন্ধৰা 1, 2, 3ৰ জৰিয়তে ভূমি প্ৰদানৰ নামত যে নাটকটো কৰি আছে আৰু এট দ্য ছেইম টাইম এনাডাৰ হেণ্ড কাৰোবাক উচ্ছেদ কৰি থকা হৈছে কাৰোবাক ভূমি প্ৰদান কৰা হৈছে কাৰোবাক ভূমিৰ পৰা উচ্ছেদ কৰি থকা হৈছে আৰু এই ভূমিখিনি আদানী আম্বানী গতাই দিয়াৰ যিটো ব্যৱস্থা
আমি এই বস্তুটোক আমি তীব্ৰভাৱে গৰিহণা দিছোঁ আজি আমি ভয় কৰি আছোঁ সেইখিনি ঠাইলৈ আমি যাবৰ কাৰণে ভয় কৰি আছোঁ কিহৰ কাৰণে আমি ভয় কৰি আছোঁ আমি একমাত্ৰ ভয় কৰি আছোঁ এই কাৰণেই তাত আমি গ'লে সাধাৰণ জনতা উত্তেজিত হৈ প্ৰশাসনক আক্ৰমণ কৰি দিব পাৰে আমাৰ ভয় লাগে মানুহখিনি আজি নিজৰ ঘৰ বাৰী হেৰুৱাৰ যিটো যাতনা সেই যাতনাৰ কাৰণে যিটো অৱস্থা হৈছে আজি ছ'চিয়েল মিডিয়া চাব নোৱাৰি নিউজ মিডিয়া চাব নোৱাৰি এনেকুৱা অৱস্থাত চৰকাৰে যে এটা মানে ছেডিষ্টিক প্লিজাৰ পৈশাচিক শান্তি লবি আছে চৰকাৰে নিশ্চয় অনুধাৱন কৰিব লাগে এই যে পৈশাচিক শান্তি ছেডিষ্টিক প্লিজাৰ এই ছেডিষ্টিক প্লিজাৰৰ জৰিয়তে তেখেতে ক'ত তৃপ্তি পায় কোনবাই একে ৰচিদে কি কৈছিল কোনবা ৰকিবুল হুছেইনে কি কৈছিল তেখেতসকলৰ প্ৰযুক্তি ল'বৰ কাৰণে এনেকুৱা ধৰণৰ ব্যৱস্থা আজি আমাৰ বলবল ছাইডত যিটোভাৱে নোটিছ দিছে ৰেভিনিউ ভিলেজ বছৰে যুগে যুগে ৰেভিনিউ ভিলেজ সেইবিলাককো নোটিছ দিছে সেইবিলাকো উচ্ছেদ কৰিব ৰেভিনিউ ভিলেজ হাছিলেপাৰা ৰেভিনিউ ভিলেজ উচ্ছেদ কৰিলে আজি তাত যিবিলাক ৰেভিনিউ ভিলেজ আছে উচ্ছেদ কৰিলে চৰকাৰী স্কুল চৰকাৰী ঘৰ চৰকাৰী ৰাস্তা চৰকাৰী ইলেক্ট্ৰিচিটি সব প্ৰদান কৰাৰ পিছত এতিয়া উচ্ছেদ কৰি দিয়া আজি এই যিটো ব্যৱস্থা তেখেতসকলৰ ৰিজৰ্ট কিন্তু বনাব পাৰি তেখেতসকলৰ পিজিআৰ ভিজেৰে মাটি কিন্তু দখল কৰিব পাৰি পিজিআৰ ভিজেৰে মাটি কিন্তু কাকান্না বনাব পাৰি পিজিআৰ ভিজেৰে মাটি তেখেতক দখল কৰি ল'ব পাৰি নিজৰ নামত ৰিজৰ্ট কিন্তু ফৰেষ্টৰ মাটিত বনাব পাৰি এইটো কোনো আপত্তি নাই মন্ত্ৰীসকলে নিজৰ ৰিজৰ্ট বনাই আছে হোটেল বনাই আছে এলিফেণ্ট কৰিডৰৰ মাজত তেখেতসকলে বাগান বনাই আছে সেইবিলাকত আপত্তি নাই সেইবিলাকত ফৰেষ্ট ৰুল ভায়োলেশ্যন নহয় অকল মাইনৰিটি মানুহখিনি ক'ত থাকে